নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোনসকল ছাত্ৰ-ছাত্ৰীয়ে এই বছৰ অৰ্থাৎ 2026 চনৰ মেট্ৰিক পৰীক্ষা দিছিলে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ। কাৰণ আজি এই ভিডিঅ'টোত মেইন পইণ্টটোৱে হৈছে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। বহুতো ছাত্ৰ-ছাত্ৰীয়ে আমাৰ কমেণ্ট বক্সত প্ৰশ্ন কৰি আছিলে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। চ' আজিৰ এই ভিডিঅ'টোত তোমালোকক সকলোবোৰ ডাউট ক্লিয়াৰ কৰি দিম। এই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ চান্স কেতিয়া আছে, বহুতো ছাত্ৰ-ছাত্ৰীয়ে টেনচন হৈ আছে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। বহুতে ভাবি আছে যে এপ্ৰিল মাহৰ 11 তাৰিখ মানৰ ৰিজাল্ট দিব নেকি। চ' এইবোৰ সকলোবোৰ ডাউট তোমালোকক এইটো ভিডিঅ'তে জনাই দিম। তোমালোকৰ যিটো নেকি বহি চোৱাৰ কাম সেইটো 20 দিনত শেষ কৰিব দিছে। যিমান পাৰে সোনকালে বহি চোৱাৰ কামবোৰ শেষ কৰিব আৰু চোৱা। যোৱাবাৰ যিহেতু এপ্ৰিলৰ 11 তাৰিখত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছিল আৰু কি এইবাৰো 11 এপ্ৰিলতে এই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিব নেকি। চ' কথাটো তেনেকুৱা নহয়, কাৰণ ইলেকশ্যনো আহি আছে আৰু এইবাৰ তোমালোকৰ ৰিজাল্ট অলপ আগতীয়াকৈ দিব পাৰে। চ' ৰিজাল্ট কেতিয়া দিব সকলোবোৰ কথা তোমালোকক এতিয়া এইটো ভিডিঅ'তে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু ৰিজাল্টৰ বৰ্তমান কি প্ৰচেছ হয় সকলো কথা আলোচনা কৰিম। আৰু ৰিজাল্টটো দিলে কেনেকৈ নিজৰ মোবাইলতে চাব পাৰিবা আমি তোমালোকক তন্নতন্নকৈ জনাই দিম। চ' গতিকে ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা, যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন ভিডিঅ'বোৰ লাভ কৰিব পাৰা। চ' ইয়াতে তোমালোকৰ তিনিটা প্ৰচেছ হ'ব। প্ৰথমটো প্ৰচেছ হৈছে কপি চেকিং, অৰ্থাৎ বহি চোৱাৰ কাম তোমালোকৰ বৰ্তমান চলি আছে। আৰু যেতিয়া বহি চোৱা কমপ্লিট হ'ব তেতিয়া আৰম্ভ হ'ব তোমালোকৰ কপি এৰেঞ্জমেণ্ট কৰা। তাৰ পিছতে হ'ব টুইট ফ্ৰম এডুকেশ্যন মিনিষ্টাৰ, অৰ্থাৎ যিদিনা তোমালোকৰ ৰিজাল্ট দিব তাৰ আগদিনা বা ৰাতিপুৱাত তোমালোকক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তোমালোকক ফেচবুক পেজৰ যোগেদি টুইট কৰিব, আৰু তেনেকৈ জনোৱাৰ পিছতহে তোমালোকক ৰিজাল্টটো দিব। আৰু চোৱা, যেতিয়ালৈকে টুইট নকৰে তেতিয়ালৈকে ৰিজাল্ট নিদিয়ে। আৰু বহুতে এই কথাটো কৈ আছে যে যোৱা বছৰ 11 এপ্ৰিলৰ ৰিজাল্ট দিছিল, এইবাৰ 10 এপ্ৰিল নাইবা 11 এপ্ৰিল মানতে ৰিজাল্ট দিবলৈ চান্স আছে। কিন্তু চোৱা, যোৱা বছৰ পৰীক্ষাও বহুত দেৰিকৈ শেষ হৈছে, 3 মাৰ্চত শেষ হৈছে। এইবাৰ অকণমান আগতীয়াকৈ শেষ হৈ গ'ল তোমালোকৰ মেট্ৰিক পৰীক্ষা। ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ মানতে শেষ হৈছে তোমালোকৰ। আৰু যিদৰে তোমালোকৰ পৰীক্ষাটো আগতীয়াকৈ দি আছে মাৰ্চৰ পৰা এতিয়া ফেব্ৰুৱাৰীত হয়, ঠিক তেনেকুৱাই তোমালোকৰ ৰিজাল্টৰো ডেটো আগুৱাই দি আছে। আগত মে' মাহত দিছিল, আজিকালি এপ্ৰিল মাহতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে। আৰু এপ্ৰিলতো তোমালোকৰ যিহেতু দ্বিতীয় সপ্তাহত দিছে, চ' এইবাৰ আৰু সোনকালে দিব তোমালোকৰ, কাৰণ তোমালোকৰ ইলেকশ্যন আহি আছে। ইলেকশ্যন তোমালোকৰ দ্বিতীয় সপ্তাহত বা তৃতীয় সপ্তাহত হ'ব পাৰে। আৰু তোমালোকৰ এই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো প্ৰথম সপ্তাহতে দিবৰ চেষ্টা কৰিব। চ' আমি যদি ধাৰণা কৰি কওঁ তেন্তে 100% চান্স আছে যে প্ৰথম সপ্তাহতে দিয়া, কিন্তু 10 তাৰিখতকৈ আগত কেতিয়াও নিদিয়ে, তাৰ আগতে দিব। বহুতো চান্স আছে 10 তাৰিখৰ আগতে ৰিজাল্ট দিব। আৰু যেতিয়া ৰিজাল্ট দিব তেতিয়া মই তোমালোকক জনাই দিম যে কেনেকৈ মোবাইলতে নিজৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চাব পাৰি। হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছিলা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা, কাৰণ আমি এইটো চেনেলৰ এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' আকাৰে তোমালোকলৈ প্ৰভাইড কৰি থাকোঁ। চ' আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।